আপোনালোকে যদি চৰকাৰী ঘৰ পোৱা নাই তেনেহলে আপোনালোকে আপোনাৰ আগতো যদি আপোনালোকে চৰকাৰী ঘৰত এপ্লাই কৰা নাছিলে যদি বা আপুনি পোৱাও নাছিলে তেনেহলে আপোনালোকে এতিয়া আপোনালোকে নিজে যেটো জিঅ' টেগিং আছে যেটো মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈ আছে যে জিঅ' টেগিং কৰিব পাৰিব আপুনি নিজে গতিকে হেতু 23 তাৰিখৰ পৰা ষ্টাৰ্ট হ'ব 23 তাৰিখৰ পৰা 26 তাৰিখৰ পৰা ষ্টাৰ্ট হ'ব 7 এপ্ৰিললৈকে গতিকে নিজে আপোনালোকে জিঅ' টেগিং কৰিব পাৰিব যদি আপোনালোকৰ ঘৰত কোনো ধৰণৰ কৰ্মী আহা নাই তেনেহলে আপোনালোকৰ যেটো গাঁও সখী হেতু আহা নাই তেনেহলে আপোনালোকে নিজে সেই জিঅ' টেগিংটো কৰিব পাৰিব যদি আহিছে তেনেহলে কৰাৰ কোনো প্ৰয়োজন নাই যদি আহা নাই তেনেহলে আপোনাৰ নিজে কৰিব পাৰিব হেতু আহি কিনে কি কৰিব আপোনালোকৰ এটা যেটো আপোনাৰ কেঁচা ঘৰ আছে কেঁচা ঘৰটো আপোনালোকৰ ফটো কৰিব তাৰ পিছত আপোনাৰ ফটো কৰি হিহতে পঠাৱাৰ পিছত পঞ্চায়ত ষ্টেজত এটা ভেৰিফিকেশন হ'ব তাৰ পিছত হিহতে ওপৰত চেন্ট্ৰেলত পঠাব তাৰ পিছত চেন্ট্ৰেল পৰা পাস হলে আপোনালোকে ঘৰৰ বাবে প্ৰযোজ্য হ'ব আৰু আপোনাক চৰকাৰী ঘৰ প্ৰদান কৰা হ'ব ইয়াৰ আপোনালোকে নিজে যদি জিঅ' টেগিং কৰিব লাগে তেনেহলে আপোনালোকে জিঅ' টেগিং কেনেকৈ কৰিব পাৰিব মানে আপুনি প্লে ষ্টৰৰ পৰা এটা এপ ডাউনলোড কৰিব লাগিব যেটো জিপিএছ মেপ কেমেৰা যেটো গছ পুলি ৰোতে আমি সচৰাচৰ কেমেৰাটো ইউজ কৰিছিলো সেই কেমেৰাটো আপোনালোকে প্লে ষ্টৰৰ পৰা ডাউনলোড কৰিব কৰি কিনে আপোনালোকে ঘৰৰ যেটো ফটো আছে ফটোটো আপোনালোকে উঠাব ঠিক আছে ফটোটো উঠাই কিনে আপোনালোকে তাৰ পিছত সেই ফটোখন ফটোটো জিপিএছ কেমেৰা উঠাব তাৰ পিছত চৰকাৰে কিবা এটা লিংক বা কিবা এটা এপ হলেও দিব পাৰে হেতু আপডেট কৰাৰ কাৰণে আপোনালোকক হেতু বৰ্তমান কোৱা হোৱা নাই পোৰ্টেলে ডিএনএ না কিবা এপে দিব হেতু কোৱা হোৱা নাই বৰ্তমান হেতু যেতিয়া কব আপোনালোকে সেই পোৰ্টেলটোত সেই ফটোখন যায় আপলোড কৰি দিব আপোনালোকে আপলোড কৰাৰ পিছত আপোনাৰ ভেৰিফিকেশন হ'ব আপোনাৰ ঘৰত হেতু লোকেশনত আছে নে নাই গোটেইখিনি ভেৰিফিকেশন হৈ কিনে তাৰ পিছত পঞ্চায়ত স্তৰত ভেৰিফিকেশন এটা হ'ব তাৰ পিছত আকৌ হিহতে চেন্ট্ৰেলত পঠাব চেন্ট্ৰেলে যদি এইটো একচেপ্ট কৰে তাৰ পিছত আপোনালোকে চৰকাৰী ঘৰৰ বাবে প্ৰযোজ্য বুলি মানে একচেপ্ট কৰা বুলি আহিব আৰু তাৰ পিছত আপোনালোকৰ যেতিয়া ঘৰ প্ৰদান কৰিব তেতিয়া চৰকাৰৰ পৰা আপোনালোকে অটোমেটিক ঘৰ পাই যাব যদি ভিডিওটো ভাল লাগে লাইক কৰি দিব শেয়াৰ কৰি দিব এনেকুৱা ধৰণৰ ভিডিও পাবলৈ ফেসবুকত ফলো কৰিব আৰু যদি ইউটিউবত চাই আছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব থ্যাংক ইউ